সব কথাটো হৈছে কি আজিৰ দিনত আপুনি ৰিজাল্ট বিলাক চাব, ভোটৰ পাৰ্চেন্টেজটো চাব। যিকেইটা জিকিব এনেকুৱা নহয় যে মাৰ্জিন ভোটত জিকি আছে, টোটেল ভোট কিন্তু মানুহে দি আছে। মানে কি মানুহৰ বিজেপিৰ প্ৰতি আন্তৰিকতা, নৰেন্দ্ৰ মোদীৰ প্ৰতি আন্তৰিকতা, আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিকতা, হেমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিকতা। সেইটো কাৰণে 24, 26, 21 এইবোৰৰ কথা নহয়। আজিৰ দিনত মই ভাবো বিজেপি খালি হেৰিয়া নহয়, বিজেপিৰ সংগঠনৰ কাৰণে বিজেপি নহয়, আমাৰ ৰাইজৰ কাৰণে, মানুহৰ কাৰণে। এইটো কাৰণে আজিৰ দিনত বিজেপিৰ যিটো এটা পৰিৱেশ হৈছে, যিটো এটা বাতাবৰণ হৈছে, সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। এনেকুৱা এটা ভাৱমূৰ্তি এটা সৃষ্টি হৈছে। আৰু বিশ্বৰ বুকুত বা অসমখনত আগবাঢ়ি লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা, আমাৰ কনচেপ্টটো এনেকুৱা কনচেপ্ট নহয় যে আমাৰ সৰু কিবা এটা কনচেপ্ট। আমাৰ ৰাজ্যখন আমাৰ ৰাজ্যখন যেনেকৈ আগবাঢ়ি গৈছে, মই ভাবো এনেকুৱা যদি আগবাঢ়ি যায় যদি, তেনেহ'লে আগন্তুক দিন আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ আগবাঢ়ি মানে একদম প্ৰথম শাৰীৰ যিখিনি এটা যিটো আমাৰ ষ্টেট যিখিনি আছে, তাৰ মাজত আমাৰ ৰাজ্যখন হ'ব বুলি মই দৃঢ়তাৰে ক'ব পাৰিম। সকলো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনত তৎপৰতা কৰিছে। কংগ্ৰেছৰ বেছিভাগ নেতা দিল্লীত আছে, এই সভাপতি চেঞ্জ কৰিব লাগিব। মানে এইটো কাৰণে আমি আগতে কৈছোঁ, আৰু কংগ্ৰেছ দল ৰাইজৰ কাৰণে নহয় এতিয়া, আৰু ৰাইজৰ কাৰণে ইহঁতে মাত নামাতে। আৰু কংগ্ৰেছ দলে সংগঠনৰ কাৰণে মাত মাতে। আৰু কেনেকুৱা ব্লক প্ৰেচিডেণ্ট কেনেকুৱা বনাব পাৰে, কেনেকুৱা জিলা পৰিষদৰ পৰা পইচা আৰ্ণ কৰিব পাৰে, এই যিটো এটা চিণ্ডিকেট, মই এইবিলাক আগতে গম পাই গৈছোঁ। আৰু সাধাৰণ মানুহৰ, ভাল মানুহৰ কোনো সন্মান নাই, ভাল মানুহৰ প্ৰতি যিটো ৰেছপনচিবিলিটি, এই ৰেছপনচিবিলিটিও কংগ্ৰেছৰ নাই। সেইটো কাৰণে মই ভাবোঁ যে কংগ্ৰেছ ইটো লৈ ব্যস্ত, আৰু বিজেপি ৰাইজৰ কাৰণে, ৰাইজৰ কামৰ কাৰণে ব্যস্ত। এইটোৱে বাস্তৱ সত্য। আৰু মই কৈছোঁ যিটো যে বিগ জিৰ' কংগ্ৰেছ হ'ব না নাই, আপুনি যদি ট্ৰেক ৰেকৰ্ডটো চাই যদি বিগত প্ৰায় 10-15টা ইলেকশ্যনৰ ৰিজাল্টবোৰো চাই যদি, মানে কংগ্ৰেছ কিয় কৰিব? আৰু কেইজনমান মানুহৰ কাৰণে দলটো হৈ গ'ল, আৰু ৰাইজৰ কাৰণে দলটো নহয় এতিয়া। আৰু সেইটো কাৰণে কংগ্ৰেছ বিগ জিৰ' হ'ব না নাই, যোৱা 15 বছৰৰ যদি ৰিজাল্টবোৰো আমি চাই লওঁ, তেনেহ'লে গম পাই যাব। আৰু প্ৰত্যেকটা ইলেকশ্যন এনেকুৱা ৰিজাল্ট হৈ আছে। আৰু ব্যতিক্ৰম নহ'ব। আৰু এতিয়া আৰু চব কথাটো হৈছে কি আজিৰ দিনত আপুনি ৰিজাল্ট বিলাক চাব, ভোটৰ পাৰ্চেন্টেজটো চাব। যিকেইটা জিকিব এনেকুৱা নহয় যে মাৰ্জিন ভোটত জিকি আছে, টোটেল ভোট কিন্তু মানুহে দি আছে। মানে কি মানুহৰ বিজেপিৰ প্ৰতি আন্তৰিকতা, নৰেন্দ্ৰ মোদীৰ প্ৰতি আন্তৰিকতা, আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিকতা, হেমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিকতা। সেইটো কাৰণে 24, 26, 21 এইবোৰৰ কথা নহয়। আজিৰ দিনত মই ভাবো বিজেপি খালি হেৰিয়া নহয়, বিজেপিৰ সংগঠনৰ কাৰণে বিজেপি নহয়, আমাৰ ৰাইজৰ কাৰণে, মানুহৰ কাৰণে। সেইটো কাৰণে আজিৰ দিনত বিজেপিৰ যিটো এটা পৰিৱেশ হৈছে, যিটো এটা বাতাবৰণ হৈছে, সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। এনেকুৱা এটা ভাৱমূৰ্তি এটা সৃষ্টি হৈছে। আৰু বিশ্বৰ বুকুত বা অসমখনত আগবাঢ়ি লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা, আমাৰ কনচেপ্টটো এনেকুৱা কনচেপ্ট নহয় যে আমাৰ সৰু কিবা এটা কনচেপ্ট। আমাৰ ৰাজ্যখন যেনেকৈ আগবাঢ়ি গৈছে, মই ভাবো এনেকুৱা যদি আগবাঢ়ি যায় যদি, তেনেহ'লে আগন্তুক দিন আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ আগবাঢ়ি মানে একদম প্ৰথম শাৰীৰ যিখিনি এটা যিটো আমাৰ ষ্টেট যিখিনি আছে, তাৰ মাজত আমাৰ ৰাজ্যখন হ'ব বুলি মই দৃঢ়তাৰে ক'ব পাৰিম। সকলো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনত তৎপৰতা কৰিছে। কংগ্ৰেছৰ বেছিভাগ নেতা দিল্লীত আছে, এই সভাপতি চেঞ্জ কৰিব লাগিব। মানে এইটো কাৰণে আমি আগতে কৈছোঁ, আৰু কংগ্ৰেছ দল ৰাইজৰ কাৰণে নহয় এতিয়া, আৰু ৰাইজৰ কাৰণে ইহঁতে মাত নামাতে। আৰু কংগ্ৰেছ দলে সংগঠনৰ কাৰণে মাত মাতে। আৰু কেনেকুৱা ব্লক প্ৰেচিডেণ্ট কেনেকুৱা বনাব পাৰে, কেনেকুৱা জিলা পৰিষদৰ পৰা পইচা আৰ্ণ কৰিব পাৰে, এই যিটো এটা চিণ্ডিকেট, মই এইবিলাক আগতে গম পাই গৈছোঁ। আৰু সাধাৰণ মানুহৰ, ভাল মানুহৰ কোনো সন্মান নাই, ভাল মানুহৰ প্ৰতি যিটো ৰেছপনচিবিলিটি, এই ৰেছপনচিবিলিটিও কংগ্ৰেছৰ নাই। সেইটো কাৰণে মই ভাবোঁ যে কংগ্ৰেছ ইটো লৈ ব্যস্ত, আৰু বিজেপি ৰাইজৰ কাৰণে, ৰাইজৰ কামৰ কাৰণে ব্যস্ত। এইটোৱে বাস্তৱ সত্য। আৰু মই কৈছোঁ যিটো যে বিগ জিৰ' কংগ্ৰেছ হ'ব না নাই, আপুনি যদি ট্ৰেক ৰেকৰ্ডটো চাই যদি বিগত প্ৰায় 10-15টা ইলেকশ্যনৰ ৰিজাল্টবোৰো চাই যদি, মানে কংগ্ৰেছ কিয় কৰিব? আৰু
কেইজনমান মানুহৰ কাৰণে এই দলটো হৈ গ'ল আৰু ৰাইজৰ কাৰণে দলটো নহয় এতিয়া আৰু এইটো কাৰণে কংগ্ৰেছ বিগ জিৰ' হ'ব না নাই যোৱা 15 বছৰৰ যি ৰিজাল্টবোৰো আমি চাই লওঁ তেনেহ'লে গম পাই যাব আৰু প্ৰত্যেকটা ইলেকশ্যন এনেকুৱা ৰিজাল্ট হৈ আছে আৰু পঞ্চায়তৰ ব্যতিক্ৰম ব্যতিক্ৰম নহ'ব আৰু এতিয়া আৰু চব কথাটো হৈছে কি আজিৰ দিনত আপুনি ৰিজাল্টবিলাক চাব ভোটৰ পাৰ্চেণ্টেজটো চাব যিকেইটা জিকিব এনেকুৱা নহয় যে মাৰ্জিন ভোটত জিকি আছে টোটেল ভোটখিনি মানুহে দি আছে মানে কি মানুহৰ বিজেপিৰ প্ৰতি আন্তৰিকতা নৰেন্দ্ৰ মোদীৰ প্ৰতি আন্তৰিকতা আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিক হেমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিকতা এইটো কাৰণে 24, 26, 21 এইবোৰৰ কথা নহয় আজিৰ দিনত মই ভাবোঁ বিজেপি খালি হেৰিয়া নহয় বিজেপিৰ সংগঠনৰ কাৰণে বিজেপি নহয় আমাৰ ৰাইজৰ কাৰণে মানুহৰ কাৰণে এইটো কাৰণে আজিৰ দিনত বিজেপিৰ যিটো এটা পৰিৱেশ হৈছে যিটো এটা বাতাবৰণ হৈছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰি এটা এনেকুৱা এটা ভাৱমূৰ্তি এটা সৃষ্টি হৈছে আৰু বিশ্বৰ বুকুত বা অসমখনত আগবাঢ়ি লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা আমাৰ কনচেপ্টটো এনেকুৱা কনচেপ্ট নহয় যে আমাৰ সৰু কিবা এটা কনচেপ্ট আমাৰ ৰাজ্যখন যেনেকৈ আগবাঢ়ি গৈছে মই ভাবোঁ